কৈছিল নেকি হা লাগে বুলি কৈছিল এটা মই এটা ভিডিঅ' শুনাম ভিডিঅ'টো আপোনালোকে দেখা নাপাব অডিঅ'টো শুনা পাব আমাৰ চৰকাৰৰ দিনত আমি বিচাৰিছোঁ যে যোৰহাট মাজুলী এটা দলং এটা হওক কিন্তু সেই সময়ত নিশ্চয় আপোনালোকৰ মনত আছে যে সেই সময়ত কিবা এটা পৰিৱেশৰ কাৰণে স্থানীয় কিছু সামাজিক সংগঠনে তাৰ বিৰোধিতা কৰিলে সামাজিক কিছু সমাজৰ নেতৃত্ব লোৱা ব্যক্তিসকলে সেই সময়ত প্ৰয়াত তৰুণ গগৈদেৱৰ সেই আইডিয়াটো বিৰোধিতা কৰিলে আৰু তেতিয়া আমি জাপি দিয়া নাই শুনিছেনে পিছফালে বিজেপি চৰকাৰে কাজ জাপি দিছে মানুহে কৈছে কা আমি এতিয়া শুনিছেনে দলং আপোনালোকক নালাগিছিল নেকি এইটো কোনে কৈছে গম পাইছে মাতটো কাৰ শুনিলে নাই হা গৌৰৱ গগৈ ডাঙৰীয়া হয়নে কিমান মিছা কথা কয় দেখিলেনে কিমান মিছা কথা কয় আৰু এইটো আহি পেলাই ক'ত কৈছে মাজুলীত কৈছে এইটো মাজুলীত প্ৰেছ মিট কৰি কৈছে যে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেতিয়া মাজুলীৰ দল সংগঠনসমূহে বোলে মাজুলীৰ দলংখন বিচৰা নাছিল বিচাৰিছিল নে নাই কওক এটা যে সাংসদ নহওঁতে এনে মিছা কথা কয় তাৰ তীব্ৰ প্ৰতিবাদ আমি কৰিব লাগে নে নালাগে মাজুলীৰ মানুহ কি আমি অজ্ঞ নেকি মাজুলীৰ মানুহক আমি এনেকুৱা বুৰ্বক সজালে মাজুলীৰ মানুহে মাজুলীৰ উন্নয়ন নালাগে বুলি কৈছে নে নাই কওক এই মানুহৰ যি সমস্যা মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ 3 বছৰ তেতিয়া মই গম পাওঁ যে মাজুলীলৈ ডক্টৰ আহিব নোখোজে মাজুলীত প্ৰসূতিসকলৰ অৱস্থা কাঢ়ি লৈ যায় আনকি নাৱতে প্ৰসৱ কৰে তে মাজুলীৰ অৱস্থাত কিয় এই কাৰণ আছিল যে মাজুলীত এখন দলং নাছিল হয়নে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন বনালে নে নাই কওক আৰু গৌৰৱ গগৈ ডাঙৰীয়া আহি পেলাই কৈ দিয়ে বোলে আগতে মাজুলীৰ ৰাইজে ইয়াতে দলঙে বিচৰা নাছিল হা এতিয়া কওকচোন এনেকুৱা মানুহে ভোট দিব লাগে নেকি তীব্ৰ প্ৰতিবাদ কৰিব লাগে মাজুলীৰ ৰাইজক গৌৰৱ গগৈ ডাঙৰীয়াই চৰম অপমান কৰিছে তাৰ পুতক তুলিব লাগে কেনেকৈ সকলো মানুহে নৰেন্দ্ৰ মোদীক ভোট দিব লাগে আৰু তপন গগৈ ডাঙৰীয়াক ভোট দিব লাগে নে নালাগে কওক আৰু দুটামান কথা আছে মই সম্বোধন কৰিম লাহে আৰু 2-3টা কথা কৈ গৈছে বোলে গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে মাজুলীৰ বোলে 500 কিলোমিটাৰ ৰাস্তা মাজুলীত বোলে কংগ্ৰেছৰ দিনত বনাইছিল নেকি আৰু মোৰ হাতত থকা তথ্য মতে মাজুলীৰ টোটেল ৰাস্তাই হ'ল 594 কিলোমিটাৰ আৰু 370 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে বনাই হৈ গ'ল আৰু 72 কিলোমিটাৰ বনি আছে সকলোৱে জানে ইয়াতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতে ইয়াৰ বিধায়ক আছিল আৰু মাজুলীখন ক'ৰ পৰা ক'লৈকে গুচি গ'ল আমাৰ ভুৱন গাম ডাঙৰীয়াই ক'লে যে মাজুলীত ইউনিভাৰ্চিটি হ'ল মাজুলী জিলা হ'ল মাজুলীত হস্পিটেল হ'ল আৰু মাজুলীৰ বহুত পৰিৱৰ্তন হ'ল হয়নে নহয় কওক এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে এইবিলাক বোলে কাৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনত হৈছিল নেকি হৈছিল নেকি কওক যিকি নহওক মই সভাৰ মূল বাকনলৈকে আহোঁ আমাৰ সন্মানীয় সাংসদ তপন গগৈ ডাঙৰীয়া সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া ভুৱন পেকু ডাঙৰীয়া বীৰেন শইকীয়া ডাঙৰীয়া ফণীধৰ তাহু ডাঙৰীয়া প্ৰেমধৰ দলে ডাঙৰীয়া ভৈৰৱ দেউৰী ডাঙৰীয়া কামাখ্যা মোহন দাস ডাঙৰীয়া লোকনাথ কুটুম ডাঙৰীয়া প্ৰমোদ বৰা ডাঙৰীয়া আনন্দ দেউৰী ৰাজমোহন প্ৰেভু ৰঞ্জন মহন্ত প্ৰমুখ্যে মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু গণশক্তি পাৰ্টিৰ মোৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল বিষয়ববীয়াসকল নেতাসকল মোৰ শ্ৰদ্ধাৰ উজনি মাজুলীৰ ৰাইজ সাংবাদিক বন্ধুসকল এই মিছা কথা কোৱা মানুহবিলাকক আমি ভোট দিলে নচলিম যিবিলাক মানুহে অসমৰ কাম নকৰিলে যিবিলাক মানুহে অসমত অকল সূতা দিলে আৰু কম্বল দিলে অসমৰ ৰাস্তাৰ কথা চিন্তা নকৰিলে
আৰু মাজুলীত মানুহে বানপানী হ'বই, মানুহে কলগছৰ খেতি কৰিব লাগে বুলি ক'লে, আৰু এনেকুৱা মানুহক যদি আমি ভোট দিওঁ মাজুলী আৰু পিছুৱাব। এই মাজুলীক আমি পাছুৱাব নিদিওঁ। এয়া আমাৰ প্ৰতিজ্ঞা, এয়া আমাৰ প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, মই এতিয়ালৈকে মই জলসম্পদ বিভাগৰ মন্ত্ৰী, মানে বান নিয়ন্ত্ৰণ বিভাগৰ মন্ত্ৰী। যোৱা 2.5 বছৰত মাজুলীলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মথাউৰি বনোৱাৰ কাৰণে, গৰাখহনীয়া ৰোধৰ কাৰণে, তুনি নদীক চাফা কৰিবৰ কাৰণে 104 কোটি টকা দিছোঁ। অহা 2 বছৰত আৰু 100 কোটি টকা দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কংগ্ৰেছ চৰকাৰে 100 কোটি টকা দিছিল নেকি 2.5 বছৰত? দিছিল নেকি কওক? দিছিলে নেকি কওক? 104 কোটিও নহয়, 104 কোটি আৰু 31 লাখ টকা 2.5 বছৰত দিছোঁ। আকৌ আজি ৰাজহুৱাভাৱে কৈছোঁ, অহা 2 বছৰৰ ভিতৰত আৰু 100 কোটি টকা গৰাখহনীয়া ৰোধৰ কাৰণে দিম, মথাউৰিৰ কাৰণে দিম। মুঠৰ ওপৰত মাজুলীৰ ৰাইজক আমি সেৱা কৰিম। মাজুলীয়া ৰাইজ আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধাৰ। মাজুলীখন শংকৰী সংস্কৃতিৰ পীঠস্থান। ইয়াত সত্ৰসমূহে আমাৰ অসমীয়া কলা সংস্কৃতিক, শংকৰী সংস্কৃতিক জীয়াই ৰাখিছে। সত্ৰাধিকাৰ প্ৰভুসকলক মই সেৱা জনাইছোঁ। প্ৰত্যেকগৰাকী ব্যক্তিক মই শ্ৰদ্ধা কৰা মোৰ নমস্কাৰ জনাইছোঁ। আকৌ প্ৰতিশ্ৰুতি দিছোঁ, মাজুলীক আমি আৰু আগুৱাই লৈ যাব লাগিব। মাজুলীৰ কাৰণে আমি আৰু কাম কৰিব লাগিব। শ্ৰদ্ধাৰে যে ইউনিভাৰ্চিটিৰ কথা হ'ল, আগতে কোনোৱে ভাবিছিল যে মাজুলীত এখন ইউনিভাৰ্চিটি হ'ব? কংগ্ৰেছ চৰকাৰে দেশখন 60 বছৰ চলাইছিল। অসমত ইউনিভাৰ্চিটি বনালে 7খন। ল'ৰা ছোৱালী যদি পঢ়া শুনা লাগিব, পঢ়া শুনা কৰিবলৈ কলেজ লাগিব, পঢ়া শুনা কৰিবলৈ ইউনিভাৰ্চিটি লাগিব। কংগ্ৰেছে 60 বছৰ চলালে, মাত্ৰ 7খন ইউনিভাৰ্চিটি কৰিলে। আমি 8 বছৰ অসম চলালোঁ, এতিয়ালৈকে 15খন ইউনিভাৰ্চিটি অসমত আমি স্থাপন কৰিলোঁ। পাৰ্থক্যটো আপোনালোকে চাওক। কংগ্ৰেছে সূতা দিয়ে, কম্বল দিয়ে, আৰু সদায় গৰিবী হাটাও বুলি শ্লোগান দিছিলে। গৰিবী হাটাও বুলি শ্লোগান দিয়ে, বছৰৰ পাছত বছৰ চৰকাৰ চলায়, আৰু গৰীব শেষ নহয়। আৰু মানুহক কংগ্ৰেছে ঠগাই দিছপুৰলৈকে যায়, দিল্লীলৈকে যায়। পঢ়া শুনা কৰিলে ল'ৰাকেইটাই ভাল ইনকাম কৰিব, পঢ়া শুনা কৰিলে কংগ্ৰেছক মানে ভোট নিদিব। সেইকাৰণে ইউনিভাৰ্চিটি 15খন কৰা নাছিল, মাত্ৰ 7 বছৰত, মাত্ৰ 60 বছৰত 7খন ইউনিভাৰ্চিটি কৰিছিল। আকৌ কৈছোঁ, আমি 8 বছৰত 15খন ইউনিভাৰ্চিটি কৰিছোঁ। আমাৰ চিকিৎসা, আমাৰ স্বাস্থ্য ভালে থাকিব লাগে। স্বাস্থ্য বেয়া হ'লে আমি একো কাম কৰিব নোৱাৰোঁ। কৰিব পাৰোঁ জানো? স্বাস্থ্য বেয়া হ'লে আমি একো কাম কৰিব নোৱাৰোঁ। আজি ৰাতিপুৱা যদি কাৰোবাৰ গেষ্ট্ৰিক হ'ল হয়, এই মিটিঙলৈকে আমি আহিব পাৰিলোঁ হয় নেকি? কাৰোবাৰ যদি জ্বৰ হ'ল হয়, আমি ইয়ালৈকে আহিব পাৰিলোঁ হয় নেকি? গতিকে স্বাস্থ্য ভালে থকাটো আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ বাবে। স্বাস্থ্য ভাল হ'বলৈ আমি ডক্টৰৰ সংখ্যা বঢ়াব লাগিব। স্বাস্থ্য ভাল হ'বলৈ আমি মেডিকেল কলেজৰ সংখ্যা বঢ়াব লাগিব। মই দুখৰে কৈছোঁ, আকৌ কৈছোঁ, কংগ্ৰেছে দেশখন 60 বছৰ চলালে, 60 বছৰত অসমত মাত্ৰ 6খন মেডিকেল কলেজ বনালে। আৰু আমি কিমান মেডিকেল কলেজ বনালোঁ? 8 বছৰত 18খন মেডিকেল কলেজ বনালোঁ। কংগ্ৰেছতকৈ 3 গুণ মেডিকেল কলেজ বনালোঁ। এতিয়া অসমত 24খন মেডিকেল কলেজ, তাৰে 6খন 60 বছৰত কংগ্ৰেছে বনাইছিল, আৰু আমি 8 বছৰত 18খন মেডিকেল কলেজ বনাইছোঁ। এই যে এইমছ বুলি এখন হস্পিটেল আছে, গোটেই ভাৰতবৰ্ষত এইমছ বুলি এখন হস্পিটেল আছে। আমাৰ চাংচাৰিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন এইমছ দিছে। দুখৰ বিষয়, 60 বছৰত কংগ্ৰেছে এইমছ বনালে 8খন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰত এইমছ বনালে 15খন। এতিয়া মানে টোটেল এইমছ হৈছে 23খন, তাৰে 15খন কোনে বনালে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনালে মাত্ৰ 10 বছৰত। এইবিলাক হৈছে পাৰ্থক্য। কংগ্ৰেছৰ শাসন, কংগ্ৰেছৰ অপশাসন, আৰু আমাৰ দলৰ শাসনৰ এইবিলাক হৈছে উদাহৰণ। আমি হস্পিটেল বনাওঁ, আমি স্কুল বনাওঁ, আমি কলেজ বনাওঁ। আমাক মেডিকেল কলেজ কিয় লাগে? মই এবাৰ আকৌ ক'ব খুজিছোঁ, আকৌ কৈছোঁ, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ মই। আজিৰ পৰা 3 বছৰ আগলৈকে অসমত আমি প্ৰত্যেক বছৰে ডক্টৰ সৃষ্টি কৰিছিলোঁ মাত্ৰ 726 জন। 726 জন ডক্টৰৰে 40% ডক্টৰ ক'ত যায়? বেচৰকাৰী হস্পিটেলত যায়, প্ৰাইভেট হস্পিটেলত গৈ, নাৰ্ছিং হোমত গৈ যোগদান কৰে। আৰু আমাৰ কি হয়, গাঁৱত আমি ডক্টৰ পঠাব নোৱাৰোঁ। মাজুলীততো আৰু কষ্ট। এতিয়া মাজুলীৰ কষ্ট লাঘৱ হৈছে।
সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে আমি কি কৰিব লাগিব, আমি মেডিকেল কলেজ জিলাই জিলাই বনাব লাগিব আৰু ডাক্তৰ অসমত অতি কমেও ৩,০০০ বছৰত সৃষ্টি কৰিব লাগিব। তেতিয়াহে আমাৰ সমস্যা সমাধান হ'ব, তেতিয়াহে আমাৰ গাঁৱত ডক্তৰ আহিব। কথামতে কাম আমাৰ ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে, লখিমপুৰত মেডিকেল কলেজ আৰম্ভ হ'ল, আপোনালোকে তাৰ পৰা অলপ যাওক বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজৰ কাম চলি আছে, তাৰ পৰা আপোনালোকে নগাঁৱত যাওক মেডিকেল কলেজ আৰম্ভ হ'ল, মৰিগাঁৱত যাওক মেডিকেল কলেজ চলি আছে, তিনিচুকীয়াত মেডিকেল কলেজ চলি আছে, আমাৰ চৰাইদেউত মেডিকেল কলেজৰ কাম চলি আছে। সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া যোৰহাটলৈকে আহিছিল, সেইদিনা শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা কৰিলে। আমি ব্ৰহ্মপুত্ৰৰ সিপাৰে আমাৰ বৰাক উপত্যকাত আমি ৰামকৃষ্ণ নগৰত মেডিকেল কলেজ আৰম্ভ কৰিলোঁ, ধুবুৰীত মেডিকেল কলেজ আৰম্ভ হ'ল, নলবাৰীত মেডিকেল কলেজ আৰম্ভ হ'ল, কোকৰাঝাৰত মেডিকেল কলেজ আৰম্ভ হ'ল। এনেদৰে অসমত এতিয়া 18খন মেডিকেল কলেজ মাত্ৰ 8 বছৰত আমাৰ চৰকাৰে বনালে। আকৌ কৈছোঁ, কংগ্ৰেছে কিমান বনালে? 60 বছৰত মাত্ৰ 6খন। মোদী ডাঙৰীয়াই মেডিকেল কলেজ কিমান বনালে জানে? আজি 14 চনলৈকে কংগ্ৰেছৰ শাসনত, 60 বছৰীয়া কংগ্ৰেছৰ শাসনত ভাৰতবৰ্ষত আছিলে মাত্ৰ 387খন মেডিকেল কলেজ, মাত্ৰ 387খন মেডিকেল কলেজ আছিলে। আৰু মোদী ডাঙৰীয়াই 10 বছৰত কিমান বনালে? 306খন মেডিকেল কলেজ বনালে, মানে প্ৰায় 100% বেছি বনালে। এনেকৈ মানুহক শাসন কৰিবলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। এনেকৈ ৰাইজৰ কাম কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিল, আৰু সেইকাৰণেই আমি ৰাইজৰ কাম কৰিবলৈকে আগুৱাইছোঁ। আজি আপোনালোকৰ কৃষকসকলে, আমাৰ দেশৰ 10 কোটি 10.5 কোটি কৃষকে কৃষক সন্মান নিধি পায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বছৰত 6,000কৈ টকা দিয়ে। এইখিনি সময়ত যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাই দিছে। আগতে মনত পেলাওকচোন, কংগ্ৰেছ চৰকাৰ দিনৰ ঘৰ কি আছিলে? কেনেকুৱা আছিলে ঘৰটো? কংগ্ৰেছ চৰকাৰ দিনত কেনেকুৱা আছিলে? এটা ৰুম হয়নে? এটা ৰুম থাকিবই নোৱাৰে মানুহ। এটা পৰিয়াল কেনেকৈ থাকিব? অকল খুঁটাকেইটা, প্ৰথমেতো খুঁটাকেইটা আছিলে, তাৰপাছত বেৰকেইখন আহিলে 3 ইঞ্চি ৱালৰ, প্লাষ্টাৰ নাই। আৰু এটা পৰিয়াল থাকিব পাৰে নেকি? এটা পৰিয়াল থাকিব পাৰে নেকি এটা ৰুমত? যাৰ ল'ৰা ছোৱালী 2টা, যাৰ গিৰিয়েক ঘৈণীয়েক 4টা মানুহ এটা ৰুমত থাকিব পাৰে নেকি? এনেকৈ কোনে ৰাখিছিল? কংগ্ৰেছ চৰকাৰে ভাৰতবৰ্ষৰ মানুহক ৰাখিবলৈ কি কৰিছিল? মানুহক অন্যায় কৰিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিলে? একেদিনাই সিদ্ধান্ত ল'লে যে আমি 1.5 লাখ টকাকৈ এটা ঘৰত দিম, 2টা ৰুম হ'ব আৰু বাৰান্দা হ'ব, প্লাষ্টাৰ থাকিব, ঘৰটোৰ ৰং লাগিব আৰু টিংখিনিও আনকি ৰং লাগিব। মই মিছা কৈছোঁ নেকি? আপোনালোকে কওক, মিছা কৈছোঁ নেকি? কওক। এই ঘৰ কোনে বনালে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনালে। মহিলাসকলক কি দিলে? গেছৰ কানেকশ্যন দিলে। মহিলাসকলক গেছৰ কানেকশ্যন দিলে। সেইদিনাখন মই অপ্ৰিয় সত্য এটা কথা কৈছিলোঁ, কোনোবাই মোক সমালোচনা কৰিছে। এই যে খৰিৰে যে আমি খৰিৰে জুই লগাওঁ, তাত যে আমি ভাত বনাওঁ, তেতিয়া ধোঁৱা আমাৰ ভিতৰলৈ সোমায়। যেতিয়া আমি খৰিত ভাত বনাওঁ, লাগিব পঢ়া শুনা কৰিবলৈ কলেজ লাগিব, পঢ়া শুনা কৰিবলৈ ইউনিভাৰ্চিটি লাগিব। কংগ্ৰেছে 60 বছৰ চলালে, মাত্ৰ 7খন ইউনিভাৰ্চিটি কৰিলে। আমি 8 বছৰ অসম চলালোঁ, এতিয়ালৈকে 15খন ইউনিভাৰ্চিটি অসমত আমি স্থাপন কৰিলোঁ। পাৰ্থক্যটো আপোনালোকে চাওক। কংগ্ৰেছে সূতা দিয়ে, কম্বল দিয়ে, আৰু সদায় গৰিবী হাটাও বুলি শ্লোগান দিছিলে। গৰিবী হাটাও বুলি শ্লোগান দিয়ে, বছৰৰ পাছত বছৰ চৰকাৰ চলায়, আৰু গৰীব শেষ নহয়, আৰু মানুহক কংগ্ৰেছে ঠগাই দিছপুৰলৈকে যায়, দিল্লীলৈকে যায়। পঢ়া শুনা কৰিলে ল'ৰাকেইটাই ভাল ইনকাম কৰিব, পঢ়া শুনা কৰিলে কংগ্ৰেছক মানে ভোট নিদিব। সেইকাৰণে ইউনিভাৰ্চিটি 15খন কৰা নাছিল, মাত্ৰ 7 বছৰত, মাত্ৰ 60 বছৰত 7খন ইউনিভাৰ্চিটি কৰিছিল। আকৌ কৈছোঁ, আমি 8 বছৰত 15খন ইউনিভাৰ্চিটি কৰিছোঁ। আমাৰ চিকিৎসা, আমাৰ স্বাস্থ্য ভালে থাকিব লাগে। স্বাস্থ্য বেয়া হ'লে আমি একো কাম কৰিব নোৱাৰোঁ। কৰিব পাৰোঁ জানো? স্বাস্থ্য বেয়া হ'লে আমি একো কাম কৰিব নোৱাৰোঁ। আজি ৰাতিপুৱা যদি কাৰোবাৰ গেষ্ট্ৰিক হ'ল হয়, এই মিটিঙলৈকে আমি আহিব পাৰিলোঁ হয় নেকি? কাৰোবাৰ যদি জ্বৰ হ'ল হয়, আমি ইয়ালৈকে আহিব পাৰিলোঁ হয় নেকি? গতিকে স্বাস্থ্য ভালে থকাটো আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ বাবে।
স্বাস্থ্য ভাল হ'বলৈ আমি ডক্টৰৰ সংখ্যা বঢ়াব লাগিব, স্বাস্থ্য ভাল হ'বলৈ আমি মেডিকেল কলেজৰ সংখ্যা বঢ়াব লাগিব। মই দুখৰে কৈছোঁ, আকৌ কৈছোঁ, কংগ্ৰেছে দেশখন 60 বছৰ চলালে, 60 বছৰত অসমত মাত্ৰ 6খন মেডিকেল কলেজ বনালে। আৰু আমি কিমান মেডিকেল কলেজ বনালোঁ? 8 বছৰত 18খন মেডিকেল কলেজ বনালোঁ। কংগ্ৰেছতকৈ 3 গুণ মেডিকেল কলেজ বনালোঁ। এতিয়া অসমত 24খন মেডিকেল কলেজ, তাৰে 6খন 60 বছৰত কংগ্ৰেছে বনাইছিল, আৰু আমি 8 বছৰত 18খন মেডিকেল কলেজ বনাইছোঁ। এই যে এইমছ বুলি এখন হস্পিটেল আছে, গোটেই ভাৰতবৰ্ষত এইমছ বুলি এখন হস্পিটেল আছে। আমাৰ চাংচাৰিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন এইমছ দিছে। দুখৰ বিষয়, 60 বছৰত কংগ্ৰেছে এইমছ বনালে 8খন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰত এইমছ বনালে 15খন। এতিয়া মানে টোটেল এইমছ হৈছে 23খন, তাৰে 15খন কোনে বনালে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনালে মাত্ৰ 10 বছৰত। এইবিলাক হৈছে পাৰ্থক্য। কংগ্ৰেছৰ শাসন, কংগ্ৰেছৰ অপশাসন আৰু আমাৰ দলৰ শাসনৰ এইবিলাক হৈছে উদাহৰণ। আমি হস্পিটেল বনাওঁ, আমি স্কুল বনাওঁ, আমি কলেজ বনাওঁ। আমাক মেডিকেল কলেজ কিয় লাগে মই এবাৰ আকৌ ক'ব খুজিছোঁ, আকৌ কৈছোঁ। স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ মই। আজিৰ পৰা 3 বছৰ আগলৈকে অসমত আমি প্ৰত্যেক বছৰে ডক্টৰ সৃষ্টি কৰিছিলোঁ মাত্ৰ 726 জন। 726 জন ডক্টৰৰে 40% ডক্টৰ ক'ত যায়? বেচৰকাৰী হস্পিটেলত যায়, প্ৰাইভেট হস্পিটেলত গৈ, নাৰ্ছিং হোমত গৈ যোগদান কৰে। আৰু আমাৰ কি হয়, গাঁৱত আমি ডক্টৰ পঠাব নোৱাৰোঁ। মাজুলীততো আৰু কষ্ট, এতিয়া মাজুলীৰ কষ্ট লাঘৱ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে আমি কি কৰিব লাগিব, আমি মেডিকেল কলেজ জিলাই জিলাই বনাব লাগিব, আৰু ডাক্তৰ অসমত অতিকমেও 3000 বছৰত সৃষ্টি কৰিব লাগিব। তেতিয়াহে আমাৰ সমস্যা সমাধান হ'ব, তেতিয়াহে আমাৰ গাঁৱত ডক্টৰ আহিব। কথামতে কাম আমাৰ ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে, লখিমপুৰত মেডিকেল কলেজ আৰম্ভ হ'ল। আপোনালোকে তাৰ পৰা অলপ যাওক, বিশ্বনাথ চাৰিআলিত মেডিকেল কলেজৰ কাম চলি আছে। তাৰ পৰা আপোনালোকে নগাঁৱত যাওক, মেডিকেল কলেজ আৰম্ভ হ'ল। মৰিগাঁৱত যাওক, মেডিকেল কলেজ চলি আছে। তিনিচুকীয়াত মেডিকেল কলেজ চলি আছে। আমাৰ চৰাইদেউত মেডিকেল কলেজৰ কাম চলি আছে। সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া যোৰহাটলৈকে আহিছিল, সেইদিনা শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা কৰিলে। আমি ব্ৰহ্মপুত্ৰৰ সিপাৰে আমাৰ বৰাক উপত্যকাত আমি ৰামকৃষ্ণ নগৰত মেডিকেল কলেজ আৰম্ভ কৰিলোঁ। ধুবুৰীত মেডিকেল কলেজ আৰম্ভ হ'ল, নলবাৰীত মেডিকেল কলেজ আৰম্ভ হ'ল, কোকৰাঝাৰত মেডিকেল কলেজ আৰম্ভ হ'ল। এনেদৰে অসমত এতিয়া 18খন মেডিকেল কলেজ মাত্ৰ 8 বছৰত আমাৰ চৰকাৰে বনালে। আকৌ কৈছোঁ, কংগ্ৰেছে কিমান বনালে? 60 বছৰত মাত্ৰ 6খন। মোদী ডাঙৰীয়াই মেডিকেল কলেজ কিমান বনালে জানে? আজি 14 চনলৈকে কংগ্ৰেছৰ শাসনত, 60 বছৰীয়া কংগ্ৰেছৰ শাসনত ভাৰতবৰ্ষত আছিলে মাত্ৰ 387খন মেডিকেল কলেজ, মাত্ৰ 387খন মেডিকেল কলেজ আছিলে। আৰু মোদী ডাঙৰীয়াই 10 বছৰত কিমান বনালে? 306খন মেডিকেল কলেজ বনালে, মানে প্ৰায় 100% বেছি বনালে। এনেকৈ মানুহক শাসন কৰিবলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। এনেকৈ ৰাইজৰ কাম কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিল, আৰু সেইকাৰণেই আমি ৰাইজৰ কাম কৰিবলৈকে আগুৱাইছোঁ। আজি আপোনালোকৰ কৃষকসকলে, আমাৰ দেশৰ 10 কোটি 10.5 কোটি কৃষক সন্মান নিধি পায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বছৰত 6,000কৈ টকা দিয়ে। এইখিনি সময়ত যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাই দিছে। আগতে মনত পেলাওকচোন, কংগ্ৰেছ চৰকাৰ দিনৰ ঘৰ কি আছিলে? কেনেকুৱা আছিলে ঘৰটো? কংগ্ৰেছ চৰকাৰ দিনত কেনেকুৱা আছিলে? এটা ৰুম, হয়নে? এটা ৰুম থাকিবই নোৱাৰে মানুহ। এটা পৰিয়াল কেনেকৈ থাকিব? অকল খুঁটাকেইটা, প্ৰথমেতো খুঁটাকেইটা আছিলে, তাৰপাছত বেৰকেইখন আহিলে 3 ইঞ্চি ৱালৰ, প্লাষ্টাৰ নাই। আৰু এটা পৰিয়াল থাকিব পাৰে নেকি? এটা পৰিয়াল থাকিব পাৰে নেকি এটা ৰুমত? যাৰ ল'ৰা ছোৱালী 2টা, যাৰ গিৰিয়েক ঘৈণীয়েক 4টা মানুহ এটা ৰুমত থাকিব পাৰে নেকি? এনেকৈ কোনে ৰাখিছিল? কংগ্ৰেছ চৰকাৰে ভাৰতবৰ্ষৰ মানুহক ৰাখিবলৈ কি কৰিছিল? মানুহক অন্যায় কৰিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিলে? একেদিনাই সিদ্ধান্ত ল'লে যে আমি 1.5 লাখ টকাকৈ এটা ঘৰত দিম, 2টা ৰুম হ'ব আৰু বাৰান্দা হ'ব, প্লাষ্টাৰ থাকিব,
ঘৰটো ৰং লাগিব আৰু টিংখিনিও আনকি ৰং লাগিব। মই মিছা কৈছোঁ নেকি? আপোনালোকে কওক, মিছা কৈছোঁ নেকি? কওক। এই ঘৰ কোনে বনালে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনালে। মহিলাসকলক কি দিলে? গেছৰ কানেকশ্যন দিলে। মহিলাসকলক গেছৰ কানেকশ্যন দিলে। সেইদিনাখন মই অপ্ৰিয় সত্য এটা কথা কৈছিলোঁ, কোনোবাই মোক সমালোচনা কৰিছে। এই যে খৰিৰে যে আমি খৰিৰে জুই লগাওঁ, তাত যে আমি ভাত বনাওঁ, তেতিয়া ধোঁৱা আমাৰ ভিতৰলৈ সোমায়। যেতিয়া আমি খৰিত ভাত বনাওঁ, কংগ্ৰেছত 3 টকা চাউল কিনি ল'ব লগা হৈছিল, সকলোৱে ৰেচন কাৰ্ড পোৱা নাছিল। অসমত এই মুহূৰ্তত আমি 52 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিছোঁ। যোনে ৰেচন কাৰ্ড পায় তেওঁলোকে উজ্বলা গেছৰ আঁচনিও ফ্ৰী পায়। তেওঁলোকে গেছৰ চিলিণ্ডাৰ কিনোতে বজাৰ মূল্যতকৈ 300 টকা কিমত কিনিবই পাৰে। এইবিলাক কোনে কৰিছে? এইবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ কাৰণে কি কৰিছে? উদ্যমিতা ফৰ্ম পালেনে নাই? আপোনালোকে উদ্যমিতা মহিলা ফৰ্ম পালেনে নাই? উদ্যমিতা ফৰ্ম ফিল আপ কৰিলে? লাখপতি বাইদেউ হ'বলৈ মন আছেনে নাই? কওক, আছেনে নাই? আছে যদি ভালকৈ কওক। লাখপতি কিন্তু হ'বই লাগিব আপোনালোক। লাখপতি নহয়, বহু লাখপতি হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তাৰ কাৰণে কাম কৰিম বুলি চৰকাৰখনে প্ৰতিশ্ৰুতি দিছোঁ। আজিৰ পৰা কেইদিনমানৰ আগত যেতিয়া আমাৰ নৰেন্দ্ৰ মোদী শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী যোৰহাটলৈকে আছিল, মই যোৰহাটত আছিলোঁ, মিটিংখনৰ কাৰণে যোৰহাটত আছিলোঁ। পেপাৰত পঢ়িলোঁ যে অসমৰ কেইগৰাকীমান মহিলা লাখপতি বাইদেৱে দিল্লীত প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ যাব। মই বাতৰিটো পঢ়িলোঁ, তাতে দেখিলোঁ যে মোৰ সমষ্টিৰ এগৰাকী মহিলা দিল্লীলৈকে যাব, তেওঁ লাখপতি। মইতো সমষ্টিত থাকিব পৰা নাই। মই মোৰ পত্নীক ক'লোঁ, আইমী বৰুৱাক ক'লোঁ যে তুমিয়ে গৈ এবাৰ খবৰ লোৱা। আইমী খবৰ ল'বলৈ গ'ল। খবৰ লৈ পেলাই মোক ক'লে যে মানুহগৰাকীয়ে হেনো 35,000 টকা মাহত অকল লোন মাৰে, মানে যদি 35,000 টকা লোন মাৰে 1 লাখ টকা মানুহগৰাকীয়ে মাহত ইনকাম কৰে। আৰু মই কিয় যাব দিছোঁ জানে? এই মহিলাগৰাকীক আমি কি কৰিব লাগিব? আমি আৰু অলপ সহায় কৰিব লাগিব। তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিব লাগিব। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 40 লাখ মহিলাক লাখপতি কৰিম বুলি, লাখপতি বাইদেউ কৰিম বুলি পণ লৈছে। আপোনালোকে 10,000কৈ টকা এই বছৰ লওক, অহা বছৰ 25,000কৈ লওক, তাৰ পাছৰ বছৰ 50,000কৈ লওক। লাখপতি হওক, বহু লাখপতি হওক, কোটিপতি হওক, আপোনালোকলৈকে আহ্বান জনাইছোঁ। আমি মহিলাসকলক সহায় কৰিব লাগিব। ছোৱালীসকলৰ কাৰণেও কিমান কাম কৰিছোঁ। আমাৰ ছোৱালীবিলাকে যাতে স্কুল আধাতে শেষ নকৰে, তাৰ কাৰণে আমি কি দিছোঁ? 9 ক্লাছত পঢ়োঁতে একোখন আমি চাইকেল দিছোঁ। চাইকেল আমি কিয় দিছোঁ কওকচোন? চাইকেলখন কি ফূৰ্তিতে দিছোঁ নেকি? চাইকেলখন ফূৰ্তিতে দিয়া নাই। যি ছোৱালীয়ে চৰকাৰী স্কুললৈ যাতে দূৰলৈ নোযোৱাকৈ স্কুল সমাপ্ত নকৰে, যাতে স্কুলখন দূৰত হয়, হাইস্কুলখন অলপ দূৰত, খোজকাঢ়ি যাওঁতে অলপ কষ্ট হয়, মাক বাপেকেও ছোৱালীৰ কাৰণে কেতিয়াবা ভয় খায় আৰু তাৰ কাৰণে স্কুল এৰি দিয়ে, সেই কথাটো নহওক। আমাৰ প্ৰত্যেকজনী ছোৱালীয়ে পঢ়ক, তাৰ কাৰণে এই ব্যৱস্থা আমি কৰিছোঁ। ছোৱালীয়ে যাতে ভালকৈ পঢ়ে, ল'ৰাই যাতে ভালকৈ পঢ়ে, ভাল ৰিজাল্ট কৰে, ভাল মানুহ হয়, তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আমি ফাৰ্ষ্ট ডিভিজন পালে একোখন স্কুটি দিয়াৰো ব্যৱস্থা কৰিছোঁ। কিমান ছোৱালীৰ কাৰণে, মহিলাৰ কাৰণে কাম কৰিছোঁ কওক আপোনালোকে। এইখন চৰকাৰে সকলোৰে কাৰণে কাম কৰিছে। ভুৱন পেগু ডাঙৰীয়াই ধানৰ মূল্যৰ কথা ক'লে। ধানৰ মূল্য কিয় বেছি হৈ গ'ল? MSP বুলি আমি এটা নতুন ব্যৱস্থা আৰম্ভ কৰিলোঁ। অসমত আগতে কোনো MSP গমেই পোৱা নাছিল। মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি এটা বস্তু থাকে। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক কুইণ্টল ধানৰ বিৰুদ্ধে মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়ে, নিম্নতম সমৰ্থন মূল্য দিয়ে। আগতে কোনো চৰকাৰে এই কামটো কৰা নাছিলে কাৰণে আমাৰ গাঁৱৰ মানুহে 1100 টকাত কুইণ্টলত ধান বিক্ৰী কৰিব লাগিছিল। এতিয়া সমগ্ৰ অসমত খেতিয়কসকলে 2200-2300 টকাত কুইণ্টলত ধান বিক্ৰী কৰিব পাৰে আৰু একেদিনাই আমাৰ খেতিয়কসকল দুগুণ ধনী হৈ গ'ল। এই কাম কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। যিসকল খেতিয়কে আগতে 20,000 টকাৰ ধান বিকিছিল, এতিয়া 40,000 টকাৰ ধান বিকিব পৰা হ'লনে নাই কওক? সেইটো মিছা কৈছোঁ নেকি মই? ধানৰ দাম যে বাঢ়ি গ'ল হ'লনে নাই? ধানৰ দামটো এনেই বাঢ়ি যোৱা নাই।
ধানৰ দাম বঢ়াবৰ কাৰণে আমাৰ চৰকাৰখনে অহৰ্নিশে কাম কৰিলোঁ। এতিয়া গাঁৱৰ বেপাৰীয়েও ধান কিনিলে 2300 টকা দিব পৰা দিয়া ব্যৱস্থা এটা হ'ল। এইদৰে আমি সকলোৰে কাৰণে কাম কৰিছোঁ। লাখ লাখ আমি মানুহক কি দিছোঁ? আমি মাটিৰ পট্টা দিছোঁ। বিশেষকৈ এই বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 আমি ট্ৰাইবেলসকলক মাটি দিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু লাখ লাখ অনুসূচিত জনজাতি মানুহক আমি কি দিছোঁ? অনুসূচিত জাতি মানুহক আমি OBC সম্প্ৰদায়ৰ মানুহক আমি মাটিৰ পট্টা দিবলৈকে সক্ষম হৈছোঁ। এতিয়া শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কৰিব লগা আৰু আছে। এইখন অসমত কংগ্ৰেছ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰত মাত্ৰ 4খন দলং আছিল। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল 60 বছৰ, ব্ৰহ্মপুত্ৰত মাত্ৰ 4খন দলং আছিল। এতিয়া এইখিনি সময়ত আমি সম্পূৰ্ণকৈ আৰু বনাই থকালৈ এই বিজেপি চৰকাৰৰ দিনত 7খন দলং আমি কৰি আছোঁ। কংগ্ৰেছে 60 বছৰ 4খন কৰিলে আৰু আমি 10 বছৰ 7খন কৰিলোঁ। আৰু 3খন ব্ৰহ্মপুত্ৰ নদীৰ দলং অতি সোনকালে আৰম্ভ হ'বলৈকে গৈ আছে। এয়া হৈছে পাৰ্থক্য, এয়া হৈছে পৰিৱৰ্তন। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ ওচৰলৈকে আহিছোঁ এই সূতা কম্বল দিয়া পাৰ্টিক যাতে আপোনালোকে ভোট নিদিয়ে এই কথা ক'বলৈ। মাজুলী ৰাইজক কিমান অপমান কৰে এটা পৰিয়ালে। কেতিয়াবা কৈ দিয়ে মাজুলী ৰাইজে কলগছ ৰুৱক বানপানীৰ পৰা বাচিবলৈ। কেতিয়াবা কৈ দিয়ে যে মাজুলী ৰাইজে বোলে দলং বিচৰাই নাছিল। মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছেনে নাই কওক? গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছেনে নাই কওক? এই গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰ পৰা সাংসদ আছিলে? কলিয়াবৰৰ পৰা সাংসদ আছিল। কলিয়াবৰৰ কথা তেখেতে কোনোদিনে সাংসদত পোৱা নাছিল। 10 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া MP হৈ থাকিলে। এই 10 বছৰৰে 2 বছৰ তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিল। তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী থকাৰ কালত এনেকুৱা কিবা এটা ইণ্ডাষ্ট্ৰী তেখেতৰ কলিয়াবৰ সমষ্টিলৈকে আনিলে নেকি? মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ। এটাও নাই। মোৰ ঘৰ তাতেই, মোৰ ঘৰ মৰিগাঁৱত, নগাঁৱত। গতিকে মই জানো তেখেতে একো এটা কাম কৰা নাই। মোদী ডাঙৰীয়াক গৈ গালি পাৰে, কিন্তু অসমৰ কথা কেতিয়াও নকৰে। আৰু বনাই থকালৈ এই বিজেপি চৰকাৰৰ দিনত 7খন দলং আমি কৰি আছোঁ। কংগ্ৰেছে 60 বছৰ 4খন কৰিলে আৰু আমি 10 বছৰ 7খন কৰিলোঁ। আৰু 3খন ব্ৰহ্মপুত্ৰ নদীৰ দলং অতি সোনকালে আৰম্ভ হ'বলৈকে গৈ আছে। এয়া হৈছে পাৰ্থক্য, এয়া হৈছে পৰিৱৰ্তন। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ ওচৰলৈকে আহিছোঁ এই সূতা কম্বল দিয়া পাৰ্টিক যাতে আপোনালোকে ভোট নিদিয়ে এই কথা ক'বলৈ। মাজুলী ৰাইজক কিমান অপমান কৰে এটা পৰিয়ালে। কেতিয়াবা কৈ দিয়ে মাজুলী ৰাইজে কলগছ ৰুৱক বানপানীৰ পৰা বাচিবলৈ। কেতিয়াবা কৈ দিয়ে যে মাজুলী ৰাইজে বোলে দলং বিচৰাই নাছিল। মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছেনে নাই কওক? গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছেনে নাই কওক? এই গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰ পৰা সাংসদ আছিলে? কলিয়াবৰৰ পৰা সাংসদ আছিল। কলিয়াবৰৰ কথা তেখেতে কোনোদিনে সাংসদত পোৱা নাছিল। 10 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া MP হৈ থাকিলে। এই 10 বছৰৰে 2 বছৰ তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিল। তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী থকাৰ কালত এনেকুৱা কিবা এটা ইণ্ডাষ্ট্ৰী তেখেতৰ কলিয়াবৰ সমষ্টিলৈকে আনিলে নেকি? মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ। এটাও নাই। মোৰ ঘৰ তাতেই, মোৰ ঘৰ মৰিগাঁৱত, নগাঁৱত। গতিকে মই জানো তেখেতে একো এটা কাম কৰা নাই। মোদী ডাঙৰীয়াক গৈ গালি পাৰে, কিন্তু অসমৰ কথা কেতিয়াও নকয়। 10 বছৰত কলিয়াবৰৰ কথা আপুনি একো নক'লে, এইবাৰ মাজুলীৰ কথা আপুনি ক'ব। আপোনাক মানুহে জানে। যি মূলা বাঢ়ে দুপাততেই চিন, যি মূলা বাঢ়ে দুপাততেই চিন। 10 বছৰ কলিয়াবৰ ৰাইজৰ কথা একো নক'লে, 10 বছৰত অসমৰ ৰাইজৰ কথা একো নক'লে। এইবাৰ বোলে গৰাখহনীয়াৰ কথা ক'ব। আৰে গৰাখহনীয়াৰ কাৰণে 100 কোটি টকা, 104 কোটি টকা 2 বছৰ দিলোৱেই, আৰু 100 কোটি টকা আমিয়েই দিম। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, তপন গগৈ ডাঙৰীয়া আপোনালোকে ভোট দিয়ক। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বই। এতিয়া মই এটা কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই কি কৈ ফুৰিছে? অমুকত গৈছে, মই অমুকটো কথা সাংসদত কওঁ, তমুকটো কথা মই পাৰ্লিয়ামেণ্টত ক'ম। আৰে প্ৰধানমন্ত্ৰী কোন হ'ব? প্ৰধানমন্ত্ৰী কোন হ'ব কওকচোন? প্ৰধানমন্ত্ৰী আকৌ কোন হ'ব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'বনে নহ'ব? কোনো শক্তিয়ে ৰখাব নোৱাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু সংসদত কোনোবাই কথা উঠালে কাম হৈ যায় নেকি?
সংসদত কথা উঠালে কাম হৈ যায় নেকি? সংসদত কথা উঠালেতো কাম নহয়। নিজৰ পাৰ্টীৰ সাংসদে যেতিয়া গৈ আকৌ ক'ব, আকৌ যেতিয়া মোদী ডাঙৰীয়াক ক'ব যে মাজুলীৰ কাৰণে এইখিনি কৰিব লাগে, যোৰহাটৰ কাৰণে এইখিনি কৰিব লাগে, ডেফিনেটলি নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু যোৰহাটৰ উন্নতি হ'ব, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মাজুলীখনৰ অৱস্থা কি হৈছে কওকচোন? এফালে দলং, ইফালে দলং, চাৰিওফালে দলঙে দলং, হয়নে নহয় কওক? ২৬ চনৰ ভিতৰত এই দলং সম্পূৰ্ণ হ'ব। ২৬ চনৰ ইলেকশ্যনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে দলঙত গাড়ীৰে পাৰ হৈ আপোনালোকৰ ইয়ালৈকে আহিব আৰু আপোনালোকৰ ইয়াত আহি ভোট বিচাৰিব। এতিয়া শ্ৰদ্ধাৰ ৰাইজ, আমি কি কৰিব খুজিছোঁ? অসমক আগুৱাই লৈ যাব খুজিছোঁ। অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক সহায় কৰিব খুজিছোঁ। আমি যুৱকসকলক আত্মনিৰ্ভৰ অসমৰ যোগেদি ২ লাখ যুৱকক ২ লাখৰ পৰা ৫ লাখ টকালৈকে লোন দিব খুজিছোঁ। ল'ৰাবিলাকে ফৰ্ম ফিল আপ কৰিছে নাই পৰ্টেলত? হা, ল'ৰাবিলাকে কৰিছে নাই? অকলটো ছোৱালীক দিলে নহ'ব, ল'ৰাকো দিব লাগিব। গতিকে ল'ৰা আৰু ছোৱালী একেলগে আত্মনিৰ্ভৰ অসমত ল'ৰা আৰু ছোৱালীয়ে একেলগে কিমান পাব? ৪০ বছৰলৈকে কি পাব? ২ লাখৰ পৰা ৫ লাখ টকা অহা বছৰ পাব আৰু আপোনালোক স্বাৱলম্বী হ'ব লাগিব। তাৰ কাৰণে কাম কৰিব লাগিব। এইখন চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে অৰুণোদয় টকা আমি বঢ়াম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বিধানসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে যে আমি কি কৰিম, আমি যদি চৰকাৰলৈকে আহোঁ আমি অৰুণোদয় সংখ্যা বঢ়াম। এতিয়া অৰুণোদয় বাঢ়িল নে নাই কওক ৰাইজ? আমি ২১ লাখৰে অৰুণোদয় আৰম্ভ কৰিছিলোঁ, এতিয়া ২৭ লাখ পৰিয়ালে অৰুণোদয় পায়। ৮৩০ টকাৰে অৰুণোদয় আৰম্ভ কৰিছিলোঁ, এতিয়া ১২৫০ টকা পায়। আজি আপোনালোকক ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক জনাব পৰ্যায়ক্ৰমে অসমৰ যিমানখিনি মানুহৰ ৰেচন কাৰ্ড আছে, ৫২ লাখ পৰিয়ালৰ ৰেচন কাৰ্ড আছে, সকলোৱে অৰুণোদয় পাব। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অলপ দিন পাছত আৰু কোনো ক'ব নালাগে আমি অৰুণোদয় পোৱা নাই বুলি, কোনো আৰু ক'ব নালাগে আমি অৰুণোদয় পোৱা নাই বুলি। সকলোৱে অৰুণোদয় পাব। আকৌ কৈছোঁ, ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে যদি আমি চৰকাৰলৈকে আহোঁ, আমাৰ যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা লোন ল'লে, লোন ঘূৰাই কিবা কাৰণত দিব পৰা নাই, মাইক্ৰ' ফাইনেন্সৰ ল'ৰা ছোৱালীবিলাকে গৈ বেয়া ব্যৱহাৰ কৰে, এই লোনবিলাক আমি মাৰি দিম। ২১ চনলৈকে যোন মহিলাই লোন লৈছিল সেই লোনবিলাক আমি মাৰি দিম বুলি ক'লোঁ। হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰে বুলি অসমৰ ৰাইজে জানে। কংগ্ৰেছৰ ৩ টকা চাউল কিনি ল'ব লগা হৈছিল, সকলোৱে ৰেচন কাৰ্ড পোৱা নাছিল। অসমত এই মুহূৰ্তত আমি ৫২ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিছোঁ। যোনে ৰেচন কাৰ্ড পায় তেওঁলোকে উজ্জ্বলা গেছৰ আঁচনিও ফ্ৰী পায়। তেওঁলোকে গেছৰ চিলিণ্ডাৰ কিনোতে বজাৰ মূল্যতকৈ ৩০০ টকা কিমত কিনিবই পাৰে। এইবিলাক কোনে কৰিছে? এইবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ কাৰণে কি কৰিছে? উদ্যমিতা ফৰ্ম পালেনে নাই আপোনালোকে? উদ্যমিতা মহিলা ফৰ্ম পালেনে নাই? উদ্যমিতা ফৰ্ম ফিল আপ কৰিলে? লাখপতি বাইদেউ হ'বলৈ মন আছে নাই কওক? আছেনে নাই? আছে যদি ভালকৈ কওক। লাখপতি কিন্তু হ'বই লাগিব আপোনালোক। লাখপতি নহয়, বহু লাখপতি হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তাৰ কাৰণে কাম কৰিম বুলি চৰকাৰখনে প্ৰতিশ্ৰুতি দিছোঁ। আজিৰ পৰা কেইদিনমানৰ আগত যেতিয়া আমাৰ নৰেন্দ্ৰ মোদী শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী যোৰহাটলৈকে আছিল, মই যোৰহাটত আছিলোঁ, মিটিংখনৰ কাৰণে যোৰহাটত আছিলোঁ। পেপাৰত পঢ়িলোঁ যে অসমৰ কেইগৰাকীমান মহিলা লাখপতি বাইদেৱে দিল্লীত প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ যাব। মই বাতৰিটো পঢ়িলোঁ, তাতে দেখিলোঁ যে মোৰ সমষ্টিৰ এগৰাকী মহিলা দিল্লীলৈকে যাব, তেওঁ লাখপতি। মইতো সমষ্টিত থাকিব পৰা নাই। মই মোৰ পত্নীক ক'লোঁ, আইমী বৰুৱাক ক'লোঁ যে তুমিয়ে গৈ এবাৰ খবৰ লোৱা। আইমী খবৰ ল'বলৈ গ'ল, খবৰ লৈ পেলাই মোক ক'লে যে মানুহগৰাকীয়ে হ'লেও ৩৫,০০০ টকা মাহত অকল লোন মাৰে, মানে যদি ৩৫,০০০ টকা লোন মাৰে ১ লাখ টকা মানুহগৰাকীয়ে মাহত ইনকাম কৰে। আৰু মই কিয় যাব দিছোঁ জানে? এই মহিলাগৰাকীক আমি কি কৰিব লাগিব? আমি আৰু অলপ সহায় কৰিব লাগিব, তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিব লাগিব।
সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 40 লাখ মহিলাক লাখপতি কৰিম বুলি লাখপতি বাইদেউ কৰিম বুলি পণ লৈছে। আপোনালোকে 10,000কে টকা এই বছৰ লওক, অহা বছৰ 25,000কে লওক, তাৰ পাছৰ বছৰ 50,000কে লওক। লাখপতি হওক, বহু লাখপতি হওক, কোটিপতি হওক, আপোনালোকলৈকে আহ্বান জনাইছোঁ। আমি মহিলাসকলক সহায় কৰিব লাগিব। ছোৱালীসকলৰ কাৰণেও কিমান কাম কৰিছোঁ। আমাৰ ছোৱালীবিলাকে যাতে স্কুল আধাতে শেষ নকৰে, তাৰ কাৰণে আমি কি দিছোঁ, 9 ক্লাছত পঢ়োঁতে একোখন আমি চাইকেল দিছোঁ। চাইকেল আমি কিয় দিছোঁ কওকচোন? চাইকেলখন কি ফূৰ্তিতে দিছোঁ নেকি? চাইকেলখন ফূৰ্তিতে দিয়া নাই। যি ছোৱালীয়ে চৰকাৰী স্কুললৈ যাতে দূৰলৈ নোযোৱাকৈ স্কুল সমাপ্ত নকৰে, যাতে স্কুলখন দূৰত হয়, হাইস্কুলখন অলপ দূৰত, খোজকাঢ়ি যাওঁতে অলপ কষ্ট হয়, মাক বাপেকেও ছোৱালীৰ কাৰণে কেতিয়াবা ভয় খায় আৰু তাৰ কাৰণে স্কুল এৰি দিয়ে, সেই কথাটো নহওক। আমাৰ প্ৰত্যেকজনী ছোৱালীয়ে পঢ়ক, তাৰ কাৰণে এই ব্যৱস্থা আমি কৰিছোঁ। ছোৱালীয়ে যাতে ভালকৈ পঢ়ে, ল'ৰাই যাতে ভালকৈ পঢ়ে, ভাল ৰিজাল্ট কৰে, ভাল মানুহ হয়, তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আমি ফাৰ্ষ্ট ডিভিজন পালে একোখন স্কুটি দিয়াৰো ব্যৱস্থা কৰিছোঁ। কিমান ছোৱালীৰ কাৰণে, মহিলাৰ কাৰণে কাম কৰিছোঁ কওক আপোনালোকে। এইখন চৰকাৰে সকলোৰে কাৰণে কাম কৰিছে। ভুৱন পেগু ডাঙৰীয়াই ধানৰ মূল্যৰ কথা ক'লে। ধানৰ মূল্য কিয় বেছি হৈ গ'ল? MSP বুলি আমি এটা নতুন ব্যৱস্থা আৰম্ভ কৰিলোঁ। অসমত আগতে কোনো MSP গমেই পোৱা নাছিল। মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি এটা বস্তু থাকে। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক কুইণ্টল ধানৰ বিৰুদ্ধে মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়ে, নিম্নতম সমৰ্থন মূল্য দিয়ে। আগতে কোনো চৰকাৰে এই কামটো কৰা নাছিলে কাৰণে আমাৰ গাঁৱৰ মানুহে 1100 টকাত কুইণ্টলত ধান বিক্ৰী কৰিব লাগিছিল। এতিয়া সমগ্ৰ অসমত খেতিয়কসকলে 2200-2300 টকাত কুইণ্টলত ধান বিক্ৰী কৰিব পাৰে আৰু একেদিনাই আমাৰ খেতিয়কসকল দুগুণ ধনী হৈ গ'ল। এই কাম কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। যিসকল খেতিয়কে আগতে 20,000 টকাৰ ধান বিকিছিল, এতিয়া 40,000 টকাৰ ধান বিকিব পৰা হ'লনে নাই কওক? সেইটো মিছা কৈছোঁ নেকি মই? ধানৰ দাম যে বাঢ়ি গ'ল, হ'লনে নাই? ধানৰ দামটো এনেই বাঢ়ি যোৱা নাই। ধানৰ দাম বঢ়াবৰ কাৰণে আমাৰ চৰকাৰখনে অহৰ্নিশে কাম কৰিলোঁ। এতিয়া গাঁৱৰ বেপাৰীয়েও ধান কিনিলে 2300 টকা দিব পৰা দিয়া ব্যৱস্থা এটা হ'ল। এইদৰে আমি সকলোৰে কাৰণে কাম কৰিছোঁ। লাখ লাখ আমি মানুহক কি দিছোঁ? আমি মাটিৰ পট্টা দিছোঁ। বিশেষকৈ এই বসুন্ধৰা 1 আৰু বসুন্ধৰা 2 আমি ট্ৰাইবেলসকলক মাটি দিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু লাখ লাখ অনুসূচিত জনজাতি মানুহক আমি কি দিছোঁ? অনুসূচিত জাতি মানুহক আমি, OBC সম্প্ৰদায়ৰ মানুহক আমি মাটিৰ পট্টা দিবলৈকে সক্ষম হৈছোঁ। এতিয়া শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কৰিব লগা আৰু আছে। এইখন অসমত কংগ্ৰেছ চৰকাৰ দিনত ব্ৰহ্মপুত্ৰত মাত্ৰ 4খন দলং আছিল। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল 60 বছৰ, ব্ৰহ্মপুত্ৰত মাত্ৰ 4খন দলং আছিল। এতিয়া এইখিনি সময়ত আমি সম্পূৰ্ণ কৰা আৰু বনাই থকালৈ এই বিজেপি চৰকাৰ দিনত 7খন দলং আমি কৰি আছোঁ। কংগ্ৰেছে 60 বছৰ 4খন কৰিলে আৰু আমি 10 বছৰ 7খন কৰিলোঁ। আৰু 3খন ব্ৰহ্মপুত্ৰ নদীৰ দলং অতি সোনকালে আৰম্ভ হ'বলৈকে গৈ আছে। এয়াই হৈছে পাৰ্থক্য, এয়াই হৈছে পৰিৱৰ্তন। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ ওচৰলৈকে আহিছোঁ এই সূতা কম্বল দিয়া পাৰ্টিক যাতে আপোনালোকে ভোট নিদিয়ে, এই কথা ক'বলৈ। মাজুলী ৰাইজক কিমান অপমান কৰে এটা পৰিয়ালে। কেতিয়াবা কৈ দিয়ে মাজুলী ৰাইজে কলগছ ৰুৱক বানপানীৰ পৰা বাচিবলৈ। কেতিয়াবা কৈ দিয়ে যে মাজুলী ৰাইজে বোলে দলং বিচৰাই নাছিল। মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছে নাই কওক? গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলী ৰাইজক বাৰে বাৰে অপমান কৰিছে নাই কওক? এই গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰ পৰা সাংসদ আছিলে? কলিয়াবৰৰ পৰা সাংসদ আছিল। কলিয়াবৰৰ কথা তেখেতে কোনোদিনে সাংসদত পোৱা নাছিল। 10 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া MP হৈ থাকিলে। এই 10 বছৰৰে 2 বছৰ তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিল। তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী থকাৰ কালত এনেকুৱা কিবা এটা ইণ্ডাষ্ট্ৰী তেখেতৰ কলিয়াবৰ সমষ্টিলৈকে আনিলে নেকি? মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ। এটাও নাই। মোৰ ঘৰ তাতেই, মোৰ ঘৰ মৰিগাঁৱত, নগাঁৱত। গতিকে মই জানো তেখেতে একো এটা কাম কৰা নাই। মোদী ডাঙৰীয়াক গৈ গালি পাৰে, কিন্তু অসমৰ কথা কেতিয়াও নকয়। যোনে যোনে লোন লৈছিলে সেই লোনবিলাক আমি এতিয়ালৈকে
2100 কোটি টকা আমি কোম্পানীবিলাকক ঘূৰাই দিছোঁ, বেংকবিলাকক ঘূৰাই দিছোঁ, আৰু আপোনালোকক আমি বেয়া ব্যৱহাৰৰ পৰা আমি ৰক্ষা কৰিছোঁ। হয়নে নহয় কওক? মিছা কৈছোঁ নেকি? মই মিছা কৈছোঁ নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা প্ৰতিশ্ৰুতি দিছিল, আমি যদি চৰকাৰলৈকে আহোঁ অসমৰ 1 লক্ষ নিবনুৱা ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কথা দিয়া মতে কাম এতিয়ালৈকে প্ৰায় 95,000তকৈ বেছি ল'ৰা ছোৱালীক চাকৰি দিলোঁ, আৰু অহা 2 বছৰত আৰু 40,000 ল'ৰা ছোৱালীক চাকৰি দিম। মুঠৰ ওপৰত আমি অসমত এইখন চৰকাৰ দিনত 1,30,000 পৰা 1,35,000 ল'ৰা ছোৱালীক চাকৰি দিম। কেতিয়াও কোনোবা চৰকাৰে দিছিল নেকি? কোনোবা চৰকাৰে দিছিল নেকি? কেৱল সাহস হৈছিল নেকি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱালে। অকল কৰি দেখুৱাই নহয়, প্ৰতিশ্ৰুতিতকৈ আগত গ'ল। 1 লাখ দিম বুলি কৈছিলে, 1 লাখ ইতিমধ্যে দিলোঁ, আৰু 2 বছৰ আছে, আৰু 35,000 দিম। এনেকৈ অসমৰ ৰাইজক সেৱা কৰিম, সহায় কৰিম। আৰু কোনোবাই ক'ব পাৰিব নেকি এই চাকৰিবিলাক ধনী ঘৰৰ গাধা গাধা ল'ৰাবিলাকে পালে নেকি? ক'ৰবাত এই চাকৰিবিলাক ধনী ঘৰৰ বোলে গাধা গাধা ল'ৰাই পালে নেকি? কওক। নাই পোৱা। এই চাকৰি কোনে পালে? অসমৰ চোকা চোকা ল'ৰা ছোৱালীবিলাকে পালে। অসমৰ চোকা চোকা ল'ৰা ছোৱালীবিলাকে পালে। 1 টকা তাৰ বিনিময়ত কাকোৱে দিব লগা হোৱা নাই। কংগ্ৰেছৰ দিনত 50 লাখ টকা 60 লাখ টকালৈকে চাকৰিৰ দাম উঠিছিলে, দুৰ্নীতি হৈছিল, এইবিলাক আমি বন্ধ কৰি দিলোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই মিছা কথা কোৱা পাৰ্টিক আপোনালোকে ভোট নিদিওঁ। আজি 3 দিন আগত মই মোবাইলতে টিভি চাই আছিলোঁ। এজন ব্যক্তিক সুধিছে কোনোবা এটা চেনেলত, মই পাহৰিলোঁ চেনেলটো, ক'লে যে আপোনালোকে কাক ভোট দিব? তেতিয়া মানুহজনে ক'লে যে আঁঠুৱা দিয়া কম্বল দিয়া পাৰ্টিক আমি ভোট নিদিওঁ। আঁঠুৱা দিয়া কম্বল দিয়া পাৰ্টিক আমি ভোট নিদিওঁ। কিয় ভোট নিদিওঁ? বিজেপিৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাহত 1250 টকা দিয়ে, আৰু এবছৰৰ সূতা কম্বল আমি এমাহতে কিনি ল'ব পাৰোঁ। হয়নে নহয় কওক? গতিকে এইবিলাক হৈছে পাৰ্থক্য। এইবিলাক পাৰ্থক্যৰ কাৰণেই অসমৰ ৰাইজে 14 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত বিজেপিক ভোট দিছে। প্ৰত্যেকটো নিৰ্বাচনত কংগ্ৰেছ হাৰিছে। বিধানসভাৰ 2টা নিৰ্বাচনত কংগ্ৰেছ হাৰিছে, লোকসভাৰ 2টা নিৰ্বাচনত কংগ্ৰেছ হাৰিছে। আমাৰ দেউৰী কাউন্সিল কওক, তিৱা কাউন্সিল কওক, কাৰ্বি কাউন্সিল কওক, বড়ো কাউন্সিল কওক, সকলোতে কংগ্ৰেছ হাৰিছে। পঞ্চায়তত কংগ্ৰেছ হাৰিছে, বাই ইলেকশ্যনবিলাকত কংগ্ৰেছ হাৰিছে, সকলোতে কংগ্ৰেছ হাৰিছে। কিয়? কংগ্ৰেছে এতিয়া আৰু মানুহক একো কৰিব নোৱাৰে। কংগ্ৰেছে কাৰো কাৰণে একো কৰিব নোৱাৰে, আৰু সেইকাৰণে প্ৰত্যেক দিনাই দেশক ভাল পোৱা মানুহখিনিয়ে, ৰাজ্যখনক ভাল পোৱা মানুহখিনিয়ে কংগ্ৰেছ এৰিছে, আৰু হাজাৰ হাজাৰ মানুহ যোৱা কেইদিনত বিজেপিত যোগদান কৰিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই আৰু দীঘলকৈ নকওঁ, আপোনালোকক মাত্ৰ অনুৰোধ কৰিছোঁ, এটা ভোটো আপোনালোকে নষ্ট নকৰিব। আকৌ শুনাম নেকি গৌৰৱ গগৈ ভিডিঅ'টো, এই মিছা কথা কোৱা ভিডিঅ'টো? আকৌ এবাৰ শুনাম দিয়ক, আকৌ এবাৰ শুনিব লাগিব। মাজুলী মানুহক ইমান অপমান কৰিছে। আমাৰ চৰকাৰৰ দিনত আমি বিচাৰিছোঁ যে যোৰহাট মাজুলী এটা দলং এটা হওক, কিন্তু সেই সময়ত নিশ্চয় আপোনালোকৰ মনত আছে যে সেই সময়ত কিবা এটা পৰিৱেশৰ কাৰণে স্থানীয় কিছু সামাজিক সংগঠনে তাৰ বিৰোধিতা হ'ল। এতিয়া স্থানীয় সংগঠনে কোনোবাই বিৰোধিতা কৰিছিল নেকি? কোনোবা স্থানীয় সংগঠনে বিৰোধিতা কৰিছিল নেকি? এই স্থানীয় সংগঠনসমূহক অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰশ্ন কৰক। আপোনালোকক গৌৰৱ গগৈ অপমান কৰিছে, এই অপমানৰ বিৰুদ্ধে আপোনালোকে মাত মাতক। এইখিনিকে ক'লোঁ, সকলোৱে যাতে তপন গগৈ ডাঙৰীয়াক ভোট দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যাতে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব পাৰোঁ, তাৰ কাৰণে এটা ভোটো নষ্ট নকৰিব, এই অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছোঁ। মোৰ লগত ক'ব, ভাৰত মাতা কে, ভাৰত মাতা কে, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, তপন গগৈ, ভুৱন গাম, বিজেপি, জয় অসম। বহুত বহুত ধন্যবাদ।